হেল্ল' বন্ধুসকল, সকলোৱে জানে চিকেন মাংস বনাবলৈ। তো ময়ো এনেই চিম্পুল কৰি মাংস বনাম। এই মাংস মানে চিকেন, আৰু ইয়াতে মই নিমখ, হালধি, জলকীয়াৰ গুড়া, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া এইবিলাক চব দি দিছোঁ। নিমখ মই নিজৰ আন্দাজমতে দিছোঁ, আপোনালোকেও নিজৰ আন্দাজমতে দিব। আৰু অকণমান দৈ দি পেলাই এতিয়া এনেকৈ সানি ৰাখি দিম। মই এনেকৈ দৈও দিলোঁ এচামুচ। এয়া পুৰা ভৰাই দিয়া নাই, হাফ দিছোঁ। এয়া 2 চামুচ দিলোঁ। এনেকৈ গোটেইখিনি মই সানি ৰাখিম এতিয়া। আৰু লগতে আদা নহৰুখিনিও আছে, এনেকৈ গোটেইখিনি মই এনেকৈ সানি থৈ দিম 15 মিনিটৰ কাৰণে। গোটেইখিনি মা মছলা সানি লোৱাৰ পিছত মই অকণমান দিম গৰম মছলা। এইখিনিও ভালকৈ সানি ৰাখিম। একদম চিম্পুল কৰি থ'ম, আলু দি পেলাই। আৰু জোল বনাম মই ইয়াতে, মাংসৰ জোল হ'ব। এনেকৈ সানি লৈ মই থৈ দিলোঁ, এনেকৈ ঢাকি ৰাখিম। লগতে মাংসৰ কাৰণে মই এটা আলু কাটিছোঁ, এনেকৈ বাকলি গুচাই আছোঁ। আৰু এতিয়া অকণমান আগতে মোক এখন ফাৰ্মাচী ল'ৰা এটাই, যি মোৰ ওচৰতে মানে য'ত মই থাকোঁ তাৰে ওচৰতে এখন ফাৰ্মাচী আছে, সেই ল'ৰাটোৱে মোক ক'লে ফোন কৰি, বাইদেউ আপুনি ঔষধ পঠাব, মই ইয়াৰ পৰা মাক ঔষধ পঠাই দিওঁ। তো ল'ৰাটোৱে ফোন কৰি মোক ক'লে, বাইদেউ আপুনি ঔষধ পঠাব নেকি পোষ্ট অফিচত, এনেকৈ ক'লে। মই ক'লোঁ, অঁ ভাইটি কিয়, তুমি পঠাবা নেকি, এনেকৈ ক'লোঁ। কওঁতে ল'ৰাটোৱে ক'লে, মোৰো কিছুমান পঠাব আছে। ল'ৰাটোৰ ঘৰ হৈছে তেজপুৰ, আৰু ল'ৰাটো ইমান ভাল ল'ৰা নহয়, মানে অসমীয়া মানুহ মানে কিছুমান ক্ষেত্ৰত এনেকুৱা সহায় কৰে দেই, বিৰাট ভাল অসমীয়া ল'ৰাটো। আৰু ল'ৰাটোৱে ক'লে মই পোষ্ট অফিচলৈ যাম। তো তেতিয়া মোৰ খুব ভাল লাগিল মনটো শুনি। মই আৰু ক'লোঁ, ভাইটি ধন্যবাদ, এই কথাটো যে কৈছা তুমি। তাৰপিছত সেনেকৈ কোৱাৰ পিছত ল'ৰাটোৱে ক'লে, ঠিক আছে আপুনি সোমবাৰে মোক ঔষধবিলাক দি দিব, আৰু মই পঠাই দিম। মোৰো কিছুমান বস্তু পঠাব আছে, একেলগে পঠাই দিম, সেনেকৈ ক'লে। ময়ো চিনি নাপাওঁ, সেইকাৰণে নাজানো ইমান এটা। তো মই ল'ৰাটো যেতিয়া সুধিলে এনেকৈ, মোৰ খুব ভাল লাগিল ল'ৰাটো কোৱাৰ কাৰণে। আৰু এয়া মই গধূলি ঔষধ আনিবলৈ যাম, মানে এড্ৰেছটো দিবলৈ যাম। আৰু মোৰ এনেই ঘৰ হৈছে ধমধমা, নলবাৰী। জানে হয়তো আপোনালোকে নাজানো, নলবাৰী হৈ ধমধমালৈ যাব লাগে, ধমধমাৰ পিনে। তাৰপৰ ধমধমাৰ আগত যাব লাগে, নিচলামাৰী এখন গাঁও আছে, সেই নিচলামাৰী মানে ঘৰামাৰা নিচলামাৰী মোৰ হৈছে তাতে ঘৰ। আৰু মোৰ গাঁওখন সৰু সুৰা গাঁও, বেছি ডাঙৰ নহয়। সেই গাঁওখনত মোৰ মা থাকে। তো মাৰ ঔষধবিলাক মই ইয়াৰ পৰা বেছিভাগ পঠাই দিওঁ, কাৰণ তাতে নাপাওঁ সিমান। আৰু ইয়াৰ পৰা দিলেও মোক অকণমান ডিছকাউণ্টো দিয়ে ল'ৰাটোৱে, ডিছকাউণ্ট দিয়ে। তাৰপিছত আৰু অৰ্ডাৰ দিলে আহি যায় সোনকালে। তো এইটোৰ কাৰণে সেনেকৈ কোৱাৰ কাৰণে মোৰ খুব ভাল লাগিল। তো আজি সন্ধিয়া মই যাম, সন্ধিয়া গৈ পেলাই ঔষধখিনি মানে হেৰি কৰি আহিম, কথা পাতি আহিম। আৰু ল'ৰাটোক পইচাও দি আহিম, কিমান হৈছে কিমান হোৱা নাই, বিল চিল এইবিলাক লৈ। আৰু ল'ৰাটোক ক'ম তুমি পঠাই দিবা বুলি পেলাই। আহোঁ এতিয়া মাংসলৈ যাওঁ। এনেকৈ মই অলপ মিঠাতেল দিম এনেকৈ। আৰু আপোনালোকে ভয় নাখাব কেৰাহীটোৰ কাৰণে, কেৰাহীটো চাফা কৰিবই নোৱাৰোঁ এনেকুৱাই। তেল গৰম হৈ আহিছে, ইয়াতে দি মই আলু গোটেইকেইটা, এটা আলু লৈছোঁ মই, 4 টুকুৰ আলু এনেকৈ লাল কৰি ভাজি ল'ম। এইবাৰ দিম এইখিনি মাহপাত, শুকনা জ্বালা, গৰম মছলা এইগিলাখান তেলত ঢালি দিম। অলপমান চেনি এনেকৈ দিম, অলপ ৰঙা হ'ব দিম। এইবাৰ দিম এটা পিঁয়াজ, এনেকৈ খিচমি দিম।
এইবাৰ এটা বিলাহী দিম, এনেকৈ কাটি লৈছোঁ। বন্ধুসকল, এইবাৰ মই চিকেনখিনি পূৰা ঢালি দিম। লগতে আলুখিনিও দিম, অলপমান ভালকৈ মিলাই লৈ পেলাই। ভাজি থোৱা আলুখিনিও দিম মই এনেকৈ। এইবাৰ ঢাকনাখন দিম। বন্ধুসকল, এইবাৰ ভালকৈ মিলাই দিছোঁ, লৈ পেলাই ঢাকনাখন দিম। তাতে 10 মিনিট পিছত আৰু খুলি চাম। বন্ধুসকল, নিমখ হালধি সকলো বস্তুৱেই মই দিছোঁ, সকলো মছলাই দিছোঁ। এইবাৰ মই দিম অকণমান মানে জ্বালা হোৱাৰ কাৰণে জ্বালা গুড়া। এইটো হৈছে তীখা মানে বিৰাট জ্বালা আছে। আৰু এইটো হৈছে কালাৰ, অকণমান লাল কালাৰ অহাৰ কাৰণে। বাকী এইকেইটা বস্তুৱেই মই দিয়া নাছিলোঁ। আৰু এইকেইটা বস্তু দি আকৌ ভালকৈ মিলাই ল'ম, লৈ পেলাই আকৌ 10 মিনিটৰ কাৰণে মই ঢাকা দি থৈ দিম। এয়া দেখিছেনে কেনেকৈ তেল ওলাইছে। এইবাৰ মই দিম পানী। পানী দি পেলাই আকৌ কচাম এনেকৈ। এয়া মাংস জোলখন হৈ গৈছে, মই এনেকৈ পানীও দি দিলোঁ আৰু একেবাৰে ৰেডি মাংস জোল। এইবাৰ মই নমাই দিম, গেছটো বন্ধ কৰি দিম আৰু একেবাৰে ৰেডি হৈ গৈছে। একেবাৰে দেখিবলৈ ইমান ধুনীয়া হৈছে। বন্ধুসকল, আজিকালি ফোন কৰিলেই বস্তুবিলাক পুটুক কৰি আহি ওলায়। ইয়াতে কি বস্তুৰ নাম ওলাইছে, এটা কিবা ব্লেংকেট, আমি এইবিলাক নাজানো ইমান এটা। আৰু আশা কৰিছোঁ আমাৰ অসমতো ব্লিংকেট যাতে ফোন কৰিলেই আহে, এনেকুৱা বস্তু মানে ওলাই, খুব ভাল হ'ব। মানে চহৰত থকা নিচিনা লাগিব। এয়া এনেকৈ আহি যায় পেকেটত, আৰু ফোন কৰাৰ লগে লগে যি বস্তু লাগে সেই বস্তুৱেই পায়। আৰু খুব ভাল লাগে, যি বস্তুৱেই নহয় ফোন কৰিলেই দি থৈ যায়। এই চিকেনটো ইয়াতে ফোন কৰি অনা হৈছে, ব্লেংকেট দিয়ে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।